নমস্কাৰ, মই অন্য এটা ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান বনাইছোঁ আচামৰ ঘৰ আৰু ফটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। তো ফাইনেলি ভিডিঅ'লৈ যাওঁ, আপোনালোকৰ ঘৰ ৰুমটো দেখাওঁগৈ। বহলো আছে, আপোনাৰ ঘৰটোৰ চাইজটো বহলো আছে 30 ফুট আৰু দীঘলটো আপোনাৰ 45 ফুট আছে। তো এই ৰুমটোৱে চাওক, এইটো এটা বেডৰুম 14 আছে, এটা গলি দিছোঁ আছে আৰু এইটো এটা বেডৰুম, মাজতে কৰিডৰ দিছোঁ, মিস্ত্ৰী লাগি আছে মিস্ত্ৰী আৰু সেইটো ৰুম। আমাৰ এয়া দেখিছে লোকটো বৰ্তমান খোৱাগৈ নাই, পিছত ক'লে আপোনালোকক দেখাম। তাৰপৰা এয়া মুধচ এখন দিলোঁ, ঠেকাটা দিছোঁ যাতে মুধচটো হিলি নাযায় আৰু ঠেকাটা দিয়া প্ৰয়োজন আছেই, যদি নিদিলে মানে ৱালখন হিলি থাকে।